মোৰ লৈ যিবোৰ চৰ্চা হৈ থাকে মই সেই চৰ্চাৰ পিছত গৈ কি হ'ব ময়ো ক'ব নোৱাৰোঁ। এতিয়া আগতে চৰ্চা হৈছিলে নগাঁও যোৰহাট, তাৰপিছত চৰ্চা হৈছিলে 1.5 লাখ পৰা হাৰিম নে 3 লাখ পৰা হাৰিম। এইখিনি চৰ্চা লৈ মোৰ একো নাই, মোৰ ক'বলৈ একো নাই, মোৰ সম্পৰ্ক একো নাই। দলে যদি কাইলৈ কয় যোৰহাট বিধানসভা খেলিব লাগে মই যোৰহাট বিধানসভা খেলিম। যদি দলে কাইলৈ যদি কয় যে জখলাবন্ধা খেলিব আমাৰ জালুকবাৰী খেলিব লাগে জালুকবাৰীলৈ গুচি যাম, কিনো আছে। আমাৰ কাম হ'ল যে আমি ৰাইজৰ মাজত থাকি মোৰ পিতৃ যিদৰে ৰাইজৰ মাজত কাম কৰি গ'ল, তেওঁ এটা সপোন আছিলে অসমৰ উন্নয়নৰ ক্ষেত্ৰত। সেই অধুৰা সপোন প্ৰায়তঃ তৰুণ গগৈদেৱৰ অধুৰা সপোন সম্পূৰ্ণ কৰা, সেয়া হৈছে মোৰ প্ৰথম আৰু অন্তিম মোৰ লক্ষ্য। মোৰ লৈ যিবোৰ চৰ্চা হৈ থাকে মই সেই চৰ্চাৰ পিছত গৈ কি হ'ব ময়ো ক'ব নোৱাৰোঁ। এতিয়া আগতে চৰ্চা হৈছিলে নগাঁও যোৰহাট, তাৰপিছত চৰ্চা হৈছিলে 1.5 লাখ পৰা হাৰিম নে 3 লাখ পৰা হাৰিম। এইখিনি চৰ্চা লৈ মোৰ একো নাই, মোৰ ক'বলৈ একো নাই, মোৰ সম্পৰ্ক একো নাই। দলে যদি কাইলৈ কয় যোৰহাট বিধানসভা খেলিব লাগে মই যোৰহাট বিধানসভা খেলিম। যদি দলে কাইলৈ যদি কয় যে জখলাবন্ধা খেলিব আমাৰ জালুকবাৰী খেলিব লাগে জালুকবাৰীলৈ গুচি যাম, কিনো আছে। আমাৰ কাম হ'ল যে আমি ৰাইজৰ মাজত থাকি মোৰ পিতৃ যিদৰে ৰাইজৰ মাজত কাম কৰি গ'ল, তেওঁ এটা সপোন আছিলে অসমৰ উন্নয়নৰ ক্ষেত্ৰত। সেই অধুৰা সপোন প্ৰায়তঃ তৰুণ গগৈদেৱৰ অধুৰা সপোন সম্পূৰ্ণ কৰা, সেয়া হৈছে মোৰ প্ৰথম আৰু অন্তিম মোৰ লক্ষ্য। মোৰ লৈ যিবোৰ চৰ্চা হৈ থাকে মই সেই চৰ্চাৰ পিছত গৈ কি হ'ব ময়ো ক'ব নোৱাৰোঁ। এতিয়া আগতে চৰ্চা হৈছিলে নগাঁও যোৰহাট, তাৰপিছত চৰ্চা হৈছিলে 1.5 লাখ পৰা হাৰিম নে 3 লাখ পৰা হাৰিম। এইখিনি চৰ্চা লৈ মোৰ একো নাই, মোৰ ক'বলৈ একো নাই, মোৰ সম্পৰ্ক একো নাই। দলে যদি কাইলৈ কয় যোৰহাট বিধানসভা খেলিব লাগে মই যোৰহাট বিধানসভা খেলিম। যদি দলে কাইলৈ যদি কয় যে জখলাবন্ধা খেলিব আমাৰ জালুকবাৰী খেলিব লাগে জালুকবাৰীলৈ গুচি যাম, কিনো আছে। আমাৰ কাম হ'ল যে আমি ৰাইজৰ মাজত থাকি মোৰ পিতৃ যিদৰে ৰাইজৰ মাজত কাম কৰি গ'ল, তেওঁ এটা সপোন আছিলে অসমৰ উন্নয়নৰ ক্ষেত্ৰত। সেই অধুৰা সপোন প্ৰায়তঃ তৰুণ গগৈদেৱৰ অধুৰা সপোন সম্পূৰ্ণ কৰা, সেয়া হৈছে মোৰ প্ৰথম আৰু অন্তিম মোৰ লক্ষ্য।